ভিডিওটো ফাৰ্ষ্টতে মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ যে যোৱা বিজ্ঞান পৰীক্ষাটো জেনেৰেল সায়েন্সৰ পেপাৰখন মই আপলোড দিছিলোঁ আৰু তাতে কিছুমান প্ৰশ্ন খেলিমেলি আছিলে মই বিচাৰি কেনে 5ৰ পৰা 6টা প্ৰশ্ন পাইছোঁ যোন প্ৰশ্নবোৰৰ আনসাৰ একুৰেট আনসাৰটো তাত নাছিলে যদি আনসাৰ আছিলে কুৱেশ্যনটো ঠিক নাছিলে যদি কুৱেশ্যন আছিলে তেতিয়া আনসাৰটো অপশ্যনটো তাত ঠিক নাছিলে এনেকুৱা কুৱেশ্যনবোৰ মই বিচাৰি পাইছোঁ নিশ্চয় ইয়াৰ পিছৰ ভিডিঅ'ত আপলোড দিম আগতে আপলোড দিয়া ভিডিঅ'ত কিছুমান আনসাৰ ইনকাৰেক্ট আছিলে ৰাইট হোৱা নাছিলে যিহেতু প্ৰশ্নবোৰ চোৱা অলপ মানে জলদিকে দিয়াৰ কাৰণে প্ৰশ্নবোৰ ভালকে চোৱা নাছিলোঁ পিছত প্ৰশ্নবোৰ চাই কেনে কিছুমান প্ৰশ্নৰ আনসাৰে শুদ্ধ নাছিলে অৰ্থাৎ অপশ্যনটো নাছিলে যোনটো বিচাৰিছিলে সেইটো অপশ্যনত নাছিলে আৰু কিছুমান প্ৰশ্ন ভুল আছিলে তো মই তোমালোকক ইয়াৰ পিছৰ ভিডিঅ'টোত সেইখিনি বস্তু আলোচনা কৰি দিম তো তোমালোকে এইটো ভিডিঅ' চাই যোৱা SSLC এক্সাম ছ'চিয়েল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান ইয়াৰ মই 3টা কিতাপৰ পৰা ভূগোল ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পৰা মই লং কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট বাছি দিছিলোঁ আৰু এইটো ভিডিঅ'ত মই তোমালোকক কিছুমান বনাই অহা লং কুৱেশ্যন আৰু 100% ইম্পৰ্টেণ্ট লং কুৱেশ্যন মাত্ৰ মই 20টা পৰা 25টা কুৱেশ্যন দেখাম যেহেতু লং কুৱেশ্যনবোৰ তোমালোকৰ 3, 4, 5 মাৰ্কৰ কুৱেশ্যনে বেছি আহিব 2 মাৰ্কৰ কুৱেশ্যন কমে আহে তো লং কুৱেশ্যনবোৰ কেনেকৈ বনাই আহিব পাৰে আৰু কেনেকুৱা কুৱেশ্যন আহিব পাৰে তোমালোকে এইকেইটা কুৱেশ্যন পঢ়িলে নিশ্চয় তোমালোকৰ কমন পৰিব তো তোমালোকে চাই ল'ব পাৰা আৰু ভিডিঅ' লাষ্টত মই তোমালোকক 45টাকে 3টা মানে তোমালোকৰ মই 135টা MCQ তোমালোকক দিম MCQবোৰ চাবা নিশ্চয় তোমালোকৰ MCQবোৰ কমন পৰিব তো তোমালোকে ভিডিঅ'টো ভালকে চাই যাবা মই কোনকেইটা কুৱেশ্যন দেখাই দিওঁ এইকেইটা কুৱেশ্যন তোমালোকে চাই যাবা হয়তো তোমালোকৰ এই কুৱেশ্যনবোৰ নিজে পঢ়া হৈ যাব পাৰে আৰু তোমালোকক কমন পৰিব পাৰে কুৱেশ্যনবোৰ তোমালোকে আগতে পঢ়ি উঠাব পাৰা আৰু সেই কিতাপৰ লগত ৰিলেশ্যন থাকিব পাৰে মই কুৱেশ্যনবোৰ তোমালোকক দেখাই দি আছোঁ তোমালোকে চোৱা মই যিবোৰ কুৱেশ্যন ইয়াতে ৰেড কালাৰ কৰি দিছোঁ তো এই কুৱেশ্যনবোৰ তোমালোকে চাবলগীয়া হয় তো তোমালোকৰ এইটো কুৱেশ্যন 49 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় 1857 চনত বিদ্ৰোহে অসমৰ জাতীয় জীৱনত কি সকাৰাত্মক প্ৰভাৱ পেলাইছিল তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো এনেকুৱা কুৱেশ্যনবোৰ তোমালোকে চাবলগীয়া হয় ইয়াৰ পিছত তোমালোকে চাব পাৰা ইয়াতে মই এটা কুৱেশ্যন দিছোঁ এই কুৱেশ্যনটো তোমালোকৰ 100% আহিবলগীয়া আৰু তোমালোকে জানাও চাগে এনেকুৱা প্ৰশ্ন আহিব তথাপিও মই এনেকুৱা কুৱেশ্যন তোমালোকক 3-4টা দেখাম যে অসমৰ এখন মানচিত্ৰ আঁকি তলত দিয়াসমূহ বহুৱা এছিয়াৰ বৃহত্তম চাহ বাগিচা তেতিয়া অসমৰ কোনটো হেৰিত আছে কোনটো জিলাত আছে তোমালোকে নিশ্চয় ঠাইডোখৰ বহাব লাগিব তেতিয়া এইটো প্ৰশ্ন তোমালোকে চাবলগীয়া প্ৰশ্ন হয় ইয়াৰ পিছত চাব পাৰা ইয়াৰ পিছত তোমালোকে 46 নম্বৰ কুৱেশ্যনটো এইটো চাব পাৰা স্বদেশী আন্দোলন জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা তো ইয়াতে মই ৰাউণ্ড দি দিছোঁ আৰু তোমালোকে এই কুৱেশ্যনটো চাব পাৰা অৰটো চাবা 2টা কুৱেশ্যন চাবা তোমালোকে তো এনেকুৱাকৈ তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্যন আহিব ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটা খতিয়ান দাঙি ধৰা তো এই প্ৰশ্নটো চাব পাৰা তাৰপিছত অৰটো চাব পাৰা এই কুৱেশ্যনবোৰ তোমালোকে এবাৰ হ'লে পঢ়ি যাবা তো সমাজ বিজ্ঞান নিশ্চয় পঢ়িলে তোমালোকে বনায়ো লিখিব পাৰিবা এইটো 52 নম্বৰ কুৱেশ্যনটো চাবা লগতে তোমালোকে এই 56 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা ইয়াত আকৌ মই কুৱেশ্যনটো দেখুৱাৰ অৰ্থ হৈছে এই কুৱেশ্যনটো মই কিতাপত চিন দিওঁতে দি দিছিলোঁ আকৌ মই দেখাই দিছোঁ কাৰণ নামবোৰ বেলেগ আহিব পাৰে তো এইকেইটাৰ পৰা নামবোৰ তোমালোকে চাই যোৱা প্ৰশ্নটো নিশ্চয় এনেকুৱাকৈ কমন পৰি যাব তো ইয়াতো অসমৰ এখন মানচিত্ৰ আঁকিব দিছে মানচিত্ৰ আঁকিব দি কেনে ইয়াতে 4টা ঠাই দিছে যিকোনো 2টা বহাব লাগে তো তোমালোকে এনেকুৱাকৈ বহাই ল'বা তোমালোকে এই কুৱেশ্যনটো চাবা 48 নম্বৰটো 1857-58 ইয়াৰ পৰা এটা কুৱেশ্যন আহিব এইটো চেপ্টাৰৰ পৰা আৰু এইটো 4 মাৰ্কৰ কুৱেশ্যন হয় 4-5 মাৰ্ক দিয়ে ভালকৈ চাই ল'বা তো এইটো 53 নম্বৰটো চাব পাৰা 53 নম্বৰটো মহাসাগৰ আৰু মহাদেশসমূহ বিতৰণ সম্পৰ্কে চমুকৈ লিখা এইটো প্ৰশ্ন তাৰ পিছে আকৌ অসমৰ মানচিত্ৰৰ কথাই ক'লোঁ কাৰণ এই প্ৰশ্নটো মই ঠাইবোৰ যিহেতু বেলেগ আছে সেইকাৰণে দেখাব বিচাৰিছোঁ তো তোমালোকে চাই যাবা জাষ্ট তোমালোকে এই 2টা কুৱেশ্যন চাব পাৰা অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগৰ বিষয়ে তোমাৰ চমুকৈ লিখা এইটো চাব পাৰা আৰু তলৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় তো চাবা আকৌ মই অসমৰ মানচিত্ৰৰ কথা ক'লোঁ ইয়াতে মই ঠাইডোখৰ দেখাই দিছোঁ জাষ্ট কেৱল আৰু ইয়াতে এটা বস্তু মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে নাইবা তোমালোকে নাইবাটো নকৰিবা নাইবাটো কেৱল অন্ধ পৰীক্ষাৰ্থীৰ বাবে ইয়াতে লিখি দিছে এইখিনি বস্তু তোমালোকে ভালকৈ চাবলগীয়া হয় কোনোবাই নাইবা কৰি দিলে কিন্তু মাৰ্ক নাপাবা অন্ধ ল'ৰা ছোৱালীৰ কাৰণেহে একমাত্ৰ হয় আৰু যাৰ এনেকুৱা প্ৰব্লেম আছে সিহে এইটো কৰিব আৰু তোমালোকে 50 নম্বৰ কুৱেশ্যনটো চাব পাৰা জনসংখ্যাৰ বৃদ্ধিয়ে পৰিৱেশৰ সমস্যা কিদৰে সৃষ্টি কৰে চমুকৈ লিখা এইটো আজিকালি বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হৈ গ'ল তো এই প্ৰশ্নটো তোমালোকে চাব পাৰা আৰু তোমালোকে এই 2টা কুৱেশ্যন চাব পাৰা অসমৰ পৰিৱেশন ব্যৱস্থা যিকোনো 5টা অন্তৰাই লিখা নাইবা এইটো অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ আলোচনা কৰা এই প্ৰশ্নটো হয় তোমালোকৰ 4-5 মাৰ্কৰ কাৰণে তোমালোকে 56 নম্বৰ কুৱেশ্যনটো মই ৰাউণ্ড কৰি দিয়া নাই এই কুৱেশ্যনটো চাবা ইয়াতে ৰাজমেল আৰু অসমৰ কৃষক বিদ্ৰোহলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে চমুকৈ লিখা
তো তোমালোকৰ লাষ্ট এই দুটা কুৱেশ্যন তোমালোকে চাবলগীয়া হয় স্বদেশী আন্দোলনৰ মহিলাসকলৰ অৱদানৰ বিষয়ে আলোচনা কৰা আৰু অসমৰ মানচিত্ৰ অংকন কৰা আৰু এই স্থানবোৰ মই দেখাই দিছোঁ তো এইখিনি কুৱেশ্যন তোমালোকে যেনেকৈ হওক লং কুৱেশ্যনবোৰ চাবা মই বেছি কুৱেশ্যন দিয়া নাই 20টামান কুৱেশ্যন দিছোঁ 20টা বা 25টা কুৱেশ্যন হৈছে তো এই কুৱেশ্যনকেইটা তোমালোকে 27 তাৰিখে ছ'চিয়েল চায়েন্স এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পিছতো তোমালোকৰ মই 3টা প্ৰি ফাইনেলত 3খন কুৱেশ্যন পেপাৰ দেখাই দিম এই 3খন কুৱেশ্যন পেপাৰ তোমালোকে নিজে MCQবোৰ সলভ কৰিবা তো MCQবোৰ সলভ কৰি যাবা পঢ়ি যাবা এইকেইটাৰ পৰা MCQ তোমালোকৰ নিশ্চয় কমন পৰিব তো তোমালোকে চোৱা কামৰূপ মেট্ৰ' মই 3খন ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ হয় আৰু এনেকুৱাকৈ কুৱেশ্যনবোৰ চাই গ'লে তোমালোকৰ বহুতখিনি আইডিয়া হ'ব আৰু বহুতখিনি তোমালোকে উপকৃত হ'বা তো এই কুৱেশ্যন পেপাৰখন তোমালোকে চাই লোৱা মই দেখাই দি আছোঁ জাষ্ট কুৱেশ্যন পেপাৰখন তোমালোকে নিজে সলভ কৰি যাবা যিহেতু ছ'চিয়েল চায়েন্স হয় নিজে পাৰিবা